Hello students, so welcome. আজি আমি কৰিম প্ৰশ্ন উত্তৰ। আমি ইয়াৰ আগৰ যেটো ভিডিও দিছিলো মই তাত ফোর্স এন্ড লজ অফ মোশন বল আৰু গতি বিষয়ক সূত্ৰসমূহ ক্লাস 9 ৰ 9 নম্বৰ চেপ্টাৰটোৰ কথাবিলাক তাতে কিছুমান সূত্ৰৰ বিষয়ে কৈছিলো আৰু কিছুমান আমাৰ আখৰেদিও আমি কিছুমান সূত্ৰ পাইছিলো বা কিছুমান আমি ইকুৱেশনছ পাইছিলো। সো সেই সমীকৰণবিলাক তাৰ লগতে আৰু বিভিন্ন ধৰণৰ সূত্ৰ আমি পাইছিলো তিনিটা নিউটনৰ স্যাৰ আইজাক নিউটনৰ খুব ইম্পৰ্টেন্ট তিনিটা সূত্ৰ পাইছিলো। সেই তিনিটা সূত্ৰনো ক'ত ব্যৱহাৰ হয় বা অন্যান্য যিবিলাক আমি সমীকৰণ পাইছিলো সেই সমীকৰণবিলাক ক'ত ব্যৱহাৰ হয় আমি সেই কথাখিনিৰ বিষয়ে আজি আলোচনা কৰিম। ঠিক আছে, ইয়াৰ লগে লগে আমি চেপ্টাৰটোৰ প্ৰতিটো কোৱেশ্চন আমি প্ৰথমৰ পৰাই প্ৰশ্নোত্তৰ অনুশীলনী প্ৰশ্নোত্তৰৰ পৰাই আমি কি কৰিম পাঠভিত্তিক প্ৰশ্নোত্তৰ কেইটামান তোমালোকৰ জড়িত হৈ আছিল তাতে সেই প্ৰশ্নকেইটা ডিসকাস কৰিম আৰু তোমালোকে তাৰ আনসাৰবিলাক বহিত কৰিবা। ঠিক আছে, তো গতিকে আমি চেপ্টাৰটো আৰম্ভ কৰো। এই ভিডিওটো স্পেশালি ক্লাস 9 ৰ ষ্টুডেন্টৰ কাৰণে খুবেই জৰুৰী। ক্লাস 10 ৰ ষ্টুডেন্ট বা ক্লাস 11 ৰ ষ্টুডেন্টেও এই কথাখিনি চাব পাৰে। কিছুমান কথা পাহৰি যোৱা হয়, সেই কথাবিলাক আসলতে পাহৰি যাব নালাগে। আমি দৈনন্দিন জীৱনত কেনেদৰে বিজ্ঞানৰ লগত সংগতি ৰাখি দৈনন্দিন জীৱনৰ কাৰ্যবিলাক সম্পন্ন হয় আমি সেইবিলাক আজি চাম। ঠিক আছে, সো আমি ফাৰ্স্ট স্টাৰ্ট কৰো আমাৰ প্ৰশ্নাৱলী 1 নম্বৰ প্ৰশ্নাৱলীৰ পৰা। তো প্ৰথম প্ৰশ্নটো মই পঢ়িছো, প্ৰশ্নটো মই বোৰ্ডত লিখো একচুয়ালি। তো প্ৰথম প্ৰশ্নটো ইয়াত দিয়া হৈছে যে তলত দিয়া কোনটো বস্তুৰ জড়তা বেছি। ইয়াত আমাক কেইটামান বস্তু দিছে। 1 নম্বৰ দিছে এটা ৰবৰৰ বল। তো কোৱেশ্চন নম্বৰ 1 আছে তোমালোকৰ কোন আমাৰ প্ৰশ্ন দিছে প্ৰশ্নটো আমাক দিছে যে কোনটোৰ জড়তা বেছি। তো ইয়াৰ বিষয়ে জানিবলৈ হলে আমি জড়তাৰ বিষয়ে জানিব লাগিব। আমাক কোনটোৰ জড়তা বেছি বুলি দিওঁতে তাত 1 নম্বৰতে আমাক কোৱেশ্চনটো ফাৰ্স্ট কোৱেশ্চনটো দিছে যে এটা ৰবৰৰ বলটোৰ লগতে আৰু আমাক কাৰ তুলনা কৰিবলৈ দিছে, আমাক তুলনা কৰিবলৈ দিছে এটা একিয়া আকাৰৰ শিলৰ বল। এটা ৰবৰৰ বলৰ লগত আমাৰ এটা শিলৰ বল তুলনা কৰিব দিছে একে আকাৰৰ আৰু আমাক সুধিছে কোৱেশ্চনটো কাৰ জড়তা বেছি। এতিয়া জড়তাত কাক কয় বা জড়তা কাৰ ওপৰত নিৰ্ভৰ কৰি থাকে। এই দুটা বস্তুৰ ভিতৰতে কমন কি আছে? কমন ইহঁতৰ আছে কি আকাৰটো কমন আছে। ঠিক আছে, কিন্তু আকাৰৰ লগত জড়তাৰ কিবা সম্পৰ্ক আছে নে নাই? মই অলৰেডি চেপ্টাৰটোৰ আগৰ ভিডিঅ'টোত কৈছো যে জড়তা আকাৰৰ লগত সম্পৰ্ক নাই। ঠিক আছে, জড়তা কেতিয়াও বস্তু এটাৰ আকাৰৰ লগত নিৰ্ভৰ কেতিয়াও নকৰে। গতিকে জড়তা কিহৰ ওপৰত নিৰ্ভৰ কৰিব সেই কথাটো আমি জানিলেহে আমি এই আনসাৰটো কৰিব পাৰিম। গতিকে জড়তা কিহৰ ওপৰত নিৰ্ভৰ কৰে সেই কথাটো জানিবলৈ হ'লে তোমালোকে জানিব লাগিব ভৰৰ বিষয়ে। গতিকে জড়তা কিহৰ ওপৰত নিৰ্ভৰ কৰিব? জড়তা ভৰৰ ওপৰত নিৰ্ভৰ কৰিব। যিটো বস্তুৰে ভৰ বেছি হ'ব সেই বস্তুটোকে আমি জড়তা বেছি বুলি কওঁ। যাৰ ভৰ কম হ'ব তাৰ জড়তা ঠিক তেনেদৰে কম হ'ব। অৰ্থাৎ কি নিজৰ স্থিতি সলনি কৰিবলৈ মানে বেছি তাৰ প্ৰৱণতাটো নিজৰ স্থিতি সলনি কৰাৰ প্ৰৱণতাটো তাৰ কম হ'ব। ঠিক আছে, যাৰ জড়তা কম। গতিকে জড়তাটো তেতিয়াহ'লে কিহৰ ওপৰত ডিপেন্ড কৰে? ভৰৰ ওপৰত নিৰ্ভৰ কৰিব। আৰু ভৰ কাক কয়? বস্তু এটাত থকা পদাৰ্থৰ কণিকাৰ পৰিমাণ। গতিকে ভৰ বুলিলে কি বুজায়? এইখিনি বস্তু যে কোনো এটা বস্তুত যিমান কণিকা আছে সেই কণিকাৰ পৰিমাণকে আমি ভৰ বুলি কওঁ। আৰু সেই ভৰটোৰ ওপৰতে কি নিৰ্ভৰ কৰে? জড়তা নিৰ্ভৰ কৰে। গতিকে এই বস্তুটোৰ পৰা আমি উত্তৰটো আমি প্ৰশ্নাৱলীৰ 1 নম্বৰ প্ৰশ্নৰ উত্তৰটো আমি কৰিব পাৰিম। এতিয়া চোৱা, এটা ৰবৰৰ বল আৰু এটা একে আকাৰৰ শিলৰ বল। শিলৰ কি হয়? শিলৰ বলটোৰ ঘনত্ব বেছি হ'ব। ঘনত্ব কাক কয়? প্ৰতি একক আয়তনৰ ভৰক ঘনত্ব বুলি কয়। গতিকে প্ৰতি একক ইয়াৰ ঘনত্ব যেহেতু বেছি হয় অৰ্থাৎ আমি বুজি পাইছো যে প্ৰতি একক আয়তনত ভৰ বেছি আছে, কিন্তু ৰবৰ বলটোৰ ঘনত্ব কম অৰ্থাৎ প্ৰতি একক আয়তনত ভৰ কমকৈ আছে। সেই কাৰণে একে আকাৰৰ যদি দুটা শিলৰ বল লওঁ আৰু এটা যদি ৰবৰৰ বল লওঁ, সৰি আকাৰকেইটা কম বেছি পৰিমাণে হেৰি হৈছে বেলেগ হৈছে। গতিকে একে আকাৰৰ দুটা যদি বল লওঁ
এটা যদি তোমাৰ ৰাবাৰ লওঁ আৰু এটা যদি শিলৰ লওঁ ষ্টনৰ লওঁ তেতিয়াহ'লে কি হ'ব ইয়াৰ ঘনত্ব বেছি অৰ্থাৎ ইয়াত পদাৰ্থ কণিকা বেছি মানে কি তাত ভৰ বেছি আৰু ভৰ বেছি হ'লে ডেফিনেটলি তাৰ জড়তা কি হ'ব বেছি হ'ব গতিকে প্ৰথম প্ৰশ্নটোৰ উত্তৰ আমাৰ একে আকাৰৰ শিলৰ বলটোৰ ভৰ বেছি কিয় বেছি হ'ল কাৰণ তাতে তাৰ ভৰ বেছি অৰ্থাৎ এই কাৰণে আমি কি ক'ব পাৰোঁ একে আকাৰৰ শিলৰ বলটোৰ জড়তা বেছি কিয় বেছি হ'ল গম পালানে জড়তা ভৰৰ ওপৰত নিৰ্ভৰ কৰে আৰু মই সেইটো আকৌ এবাৰ লিখি দিম তোমালোকক বহিত পাৰিলে এটা বাকচ বনাই পিনি লিখি থবা গতিকে জড়তা বাঢ়িব যেতিয়া ভৰ বাঢ়িব আৰু জড়তাটো কি হ'ব জড়তা কমিব জড়তা কম থাকিব যেতিয়া ভৰটো কম থাকিব গতিকে এই সিম্পল কথাটো মনত ৰাখিবা তেতিয়া তোমালোকে কুৱেশ্যন নম্বৰ 1 প্ৰশ্নাৱলী কুৱেশ্যন নম্বৰ 1 তোমালোকে কমপ্লিট কৰিব পাৰিবা এতিয়া খ আৰু গ প্ৰশ্নটোৰ ওপৰত তোমালোকে নিজে কৰিবা এই সিম্পল ট্ৰিক্সটো লৈ ইয়াত ট্ৰিক্সটো কি দিছো জড়তা বেছি কেতিয়া হ'ব যেতিয়া ভৰ বেছি হ'ব জড়তা কম কেতিয়া হ'ব যেতিয়া ভৰ কম হ'ব ঠিক আছে এতিয়া আমি আগবঢ়ো 2 নম্বৰ কুৱেশ্যনটোলৈ So question number 2 কি কৈছে তলত দিয়া উদাহৰণটোত বলটোৰ বেগৰ পৰিৱৰ্তন কিমান বাৰ হৈছে ঠাৱৰ কৰিবলৈ চেষ্টা কৰা এতিয়া ইয়াতে এজন ফুটবল খেলুৱৈৰ কথা কৈছে এজন ফুটবল খেলুৱৈ এখন ফুটবল মেচত একচুৱেলি কেইজন ফুটবল খেলুৱৈ থাকে 11 এটা টিমত থাকে আৰু 11 অন্য এটা টিমত থাকে গতিকে 22 জন ফুটবল খেলুৱৈ থাকে তো 22 জনৰ ভিতৰত যেতিয়া ফুটবলটো যায় তেতিয়াহ'লে হয়তো হাৰ্ডলি যদি দুটা তিনিটা শ্বট মাৰে তেতিয়াহ'লে কি হয় খুব বেছি 5 জন মান খেলুৱৈ ভৰিত বলটো লাগি পিনি ধৰি লোৱা আকৌ ইফালে গুচি আহে গতিকে তেনে ক্ষেত্ৰত ইয়াত আমাক ইয়াত যিটো উদাহৰণ দিছে মই গোটেইটো পঢ়ি নিদিওঁ তোমালোকে নিজে পঢ়ি ল'বা সেইটো তাতে কি কৈছে যেতিয়া প্ৰথম অৱস্থাত ফুটবলটো এজনে ৰৈ থকা অৱস্থাৰ পৰা অৰ্থাৎ স্থিতিশীল অৱস্থাত আছে স্থিতিশীল অৱস্থাত থকাৰ পাছত সেই ফুটবলটো ধৰি লোৱা এইটো ফুটবলটো তো প্ৰথমজনে মাৰিলে প্ৰথমজনে কি কৰিলে প্ৰথমজনে ইয়াত এই ফুটবলটো ৰৈ থকা অৱস্থাৰ পৰা ধৰি লোৱা এইফালে পঠিয়ালে ইয়াতে ধৰি লোৱা গল পোষ্টটো আছে ঠিক আছে তো ইয়াতে গলকিপাৰ আছে ৰৈ থকা অৱস্থাৰ পৰা এই বেলেগ এজনক পাছ দিলে ঠিক আছে ইয়াত প্ৰথম অৱস্থাত ইয়াৰ প্ৰাৰম্ভিক বেগ কিমান আছিলে ইউ আছিলে প্ৰাৰম্ভিক বেগৰ পৰা তাত এটা কি কৰিলে নিৰ্দিষ্ট বল এপ্লাই কৰিলে বলটো প্ৰয়োগ কৰাৰ পাছত বেজিক বলটো প্ৰয়োগ কৰাৰ পাছত এই ৰৈ থকা বলটোৱে তাৰ গতি বেগটো সলনি কৰিলে তাৰ বেগ সলনি কৰি কি এটা নিৰ্দিষ্ট বেগত এই ফুটবলাৰজনৰ ওচৰ পালে গৈ গতিকে তাত নিৰ্দিষ্ট এটা বেগৰ পৰিৱৰ্তন হ'ল ডেফিনেটলি এই বেগৰ পৰিৱৰ্তনৰ পাছত ধৰি লোৱা এইজনে গল পোষ্টলৈ মাৰি পঠিয়াইছিলে পাছ দিছিলে গল পোষ্টলৈ মাৰি পঠিয়ালে ইয়াক কি বুলি কয় বাৰু ইয়াক কয় এছিষ্ট কৰা বুলি কয় ঠিক আছে ধৰি লোৱা বল দিবৰ কাৰণে ইয়াক এছিষ্ট কৰিছে এখেতে তো এছিষ্ট কৰাৰ পিছত এই ফুটবলাৰজনে বেলেগ একো কৰা নাই এখেতে মাত্ৰ কি কৰিছে এই ইয়াৰ বলটোৰ দিশ সলনি কৰিছে বলটোৰ দিশ সলনি কৰাৰ লগতে তেখেতে কি কৰিছে বলটো যিমান বেগেৰে আহি আছিলে ধৰি লোৱা ইয়াত 5 মিটাৰ পাৰ ছেকেণ্ড বেগেৰে বলটো গৈ আছিলে বা 6 মিটাৰ পাৰ ছেকেণ্ড বেগেৰে বলটো গৈ আছিলে তেওঁ কি কৰিলে বেলেগ একো কৰা নাই তেওঁ জাষ্ট অকণমান বলটোক বহাই দিলে বলটোৰ বেগ বহাই দিলে ঠিক আছে ডিফাৰেঞ্চ একো নাই মাত্ৰ প্ৰথম অৱস্থাত বলটো স্থিৰ অৱস্থাত আছিলে স্থিৰ অৱস্থাৰ বলটো তেখেতে 2 নম্বৰজন প্লেয়াৰ 1 নম্বৰজনে 2 নম্বৰজনক দিলে 2 নম্বৰজনে কি কৰিলে বলটোৰ গতি বেগ সলনি কৰিলে আৰু লগতে বলটোৰ দিশ সলনি কৰিলে তাৰ পিছত এইজনে গলকিপাৰে ধৰি লোৱা বলটো ৰখাই দিলে ঠিক আছে গলকিপাৰে বলটো ধৰি লোৱাৰ অৱস্থাত এই বলটোৰ গতিবেগ কিমান হ'ব তাৰ বেগ কিমান হ'ব তেতিয়া তাৰ বেগটো হৈ যাব v = 0 হৈ যাব 0 মিটাৰ পাৰ ছেকেণ্ড কাৰণ বলটো স্থিতিশীল অৱস্থালৈ আনিলে স্থিতিশীল অৱস্থালৈ আনিবলৈ তেওঁ কি কৰিব লাগিব বলটো যিটো দিশত আহি আছিল তাৰ বিপৰীত দিশত তেওঁ এটা অন্য এটা বল প্ৰয়োগ কৰিব এক্সটাৰ্নেল বেজিক বল এটা প্ৰয়োগ কৰিব লাগিব তো বেজিক বল প্ৰয়োগ কৰি তেওঁ এই ফুটবলটো স্থিতিশীল অৱস্থা প্ৰাপ্ত কৰিলে তাৰ পিছত তেওঁ ধৰি লোৱা নিজৰ কোনোবা এজন প্লেয়াৰৰ গালে এইফালে ৰলে পঠিয়াই দিলে অৰ্থাৎ তেওঁ কি কৰিলে বলটোৰ বেগ আকৌ সলনি কৰি দিলে ঠিক আছে সো এনেকৈ তাৰ বলটোৰ গতি এই ফুটবলটোৰ গতিৰ দিশ লগতে বেগৰ পৰিৱৰ্তন হৈছে এই কথাখিনি তোমালোকে কুৱেশ্যনটো একৰ্ডিংলি লিখি থবা ঠিক আছে নেক্সট কুৱেশ্যনটো কৈছে এটো খুব ইম্পৰ্টেন্ট কুৱেশ্যন নেক্সট কুৱেশ্যনটো
আমি এটা সূত্ৰ পঢ়িছিলোঁ, সেই সূত্ৰটোৰ লগত এই কুৱেশ্যনটো বহুত কি আছে সম্বন্ধ আছে। গতিকে কুৱেশ্যনটো কৈছে যে গছৰ ডাল এটা জোৰকৈ জোকাৰি দিলে কিছুমান পাত কিয় সৰি পৰে ব্যাখ্যা কৰা। গছত কি হয়, গছৰ ডালত এনেকৈ ধৰি লোৱা পাত এখিলা লাগিছে, এখিলা নহয় তাত ধেৰ পাত লাগিব, পাতটো আঁকিব জনা নাই দেই মই। গতিকে গছৰ ডালত এনেকৈ ধৰি লোৱা পাতখিনি লাগি আছিলে, এই ডালটো যদি মই ইয়াত ধৰি পিনি খুব জোকাৰি দিওঁ ওপৰ এনেকৈ ধৰি লোৱা এইটো ডাল আছিলে, ডালটো মই এনেকৈ জোকাৰি আছোঁ, তেতিয়া ইয়াত লাগি থকা পাতখিনি কিয় সৰি পৰে, এই পাতখিনি সৰি কেলৈ পৰে, সেইটো ব্যাখ্যা কৰিবলৈ আছে। তো ব্যাখ্যা কৰিবলৈ বেলেগ একো নাই, আমি যিটো জড়তাৰ সূত্ৰ পাইছোঁ, আমি এটা জড়তাৰ সূত্ৰ পাইছিলোঁ, সেই সূত্ৰটো কি আছিলে, নিউটনৰ প্ৰথম সূত্ৰ। আমি যিটো জড়তাৰ সূত্ৰ পাইছিলোঁ তাকে নিউটনৰ প্ৰথম সূত্ৰ বুলি কয়, বা নিউটনৰ প্ৰথম সূত্ৰটোক জড়তাৰ সূত্ৰ বুলি কয়। কিয় কয়, সেই সূত্ৰটোত কি কৈছিলে আমাক, যি বস্তু ৰৈ থকা বস্তু এটা ৰৈ থাকিব বিচাৰে, ঠিক আছে, কিবা এটা বস্তু ৰৈ আছিলে, যেতিয়ালৈকে মই বাহ্যিক বল প্ৰয়োগ নকৰোঁ, কোনো অসন্তুলিত বল প্ৰয়োগ নকৰোঁ, তেতিয়ালৈকে সেই বস্তুটো ৰৈ থাকিব বিচাৰে। আৰু কি হয়, যিটো বস্তু গতি কৰি আছে সেই বস্তুটো গতি কৰি থাকিব বিচাৰে। এতিয়া ইয়াৰ ক্ষেত্ৰত কি হয়, নিউটনৰ প্ৰথম সূত্ৰটো কিদৰে ইয়াত কি হয় জড়িত হৈ আছে, এই গছপাত কেইখিলা, এই পাত কেইখিলা যেতিয়া মই ডালটো লৰাই দিছিলোঁ, এই পাত কেইখিলাই এই জড়তাৰ সূত্ৰটো মানি চলিছিলে। সিহঁতে প্ৰথমতে স্থিতিশীল অৱস্থাত আছিলে, তো পাতখিলা যেতিয়া স্থিতিশীল অৱস্থাত আছিলে তেতিয়া সিহঁতে স্থিতিশীল অৱস্থাতে থাকিব বিচাৰিছিলে। যদিহে মই পাতখিলাত গৈ বাহ্যিক বল এটা প্ৰয়োগ কৰিলোহেঁতেন তেতিয়া পাতখিলা লৰিলেহেঁতেন, ঠিক আছে। ধৰি লোৱা এইখিলা পাত, মই ইয়াত বাহ্যিক বল প্ৰয়োগ নাই কৰা, কিন্তু প্ৰয়োগ কৰিছোঁ মই ক'ত, ডালটোত প্ৰয়োগ কৰিছোঁ। চ' ডালটোত যিহেতু প্ৰয়োগ কৰিছোঁ, এই ডালটোত মই বাহ্যিক বলটো প্ৰয়োগ কৰিছোঁ, ফ'ৰ্চ এপ্লাই কৰিছোঁ ডালটোত, কিন্তু ইয়াৰ ওপৰততো মই বাহ্যিক বল প্ৰয়োগ কৰা নাই। গতিকে ই কি কৰিব, স্থিতিশীল অৱস্থাত থকা বস্তু, গতিকে স্থিতিশীল অৱস্থাত থাকিব বিচাৰিব। সেইকাৰণে এই ডালটোৱে গতি কৰাৰ লগে লগে এই পাতখিলা স্থিতিশীল অৱস্থাত থাকিব বিচাৰে, আৰু ইহঁতৰ মাজত কি হয়, যদিহে বান্ধোনটো কম হৈ থাকে, যদিহে বহুত শক্তিশালী, মানে ধৰি লোৱা গছৰ ডাল এটা লৰাই কোনবিলাক পাত সৰিব, যিবিলাক পাত অকণমান কমজোৰকৈ মানে কি হৈ থাকিব, সিহঁতি গছৰ ডালটোৰ লগত লগ লাগি থাকিব, তো সেইবিলাক পাতহে সৰি পৰে। নৰ্মেলি কি হয়, পকা পাতবিলাক সৰি পৰে, আমি দেখিছোঁ সেইটো। চ' চিম্পল কথা একেবাৰে, পাতখিনিয়ে কি কৰিছিলে, গছৰ যিখিনি পাত সৰি পৰে সেই পাতখিনিয়ে জড়তাৰ সূত্ৰ মানি চলিছিলে, গতিকে মই ডালটো লৰাই দিয়াৰ লগে লগে পাতখিনি নিজৰ স্থানতে থাকিব বিচাৰিছিলে। গতিকে টু এণ্ড ফ্ৰ' মানে অগা পিছা মুভমেণ্টটোৰ কাৰণে এই গছৰ পাতখিনি সৰি পৰিছিলে, তাৰ ডালটোৰ লগত ছিঙি গৈছিলে ডালটোৰ পৰা, তো সেইকাৰণে সৰি। চ' নেক্সট আমি আহিছোঁ কুৱেশ্যন নম্বৰ 4। কুৱেশ্যন নম্বৰ 4টোত কৈছে যে চলন্ত বাছ এখন হঠাৎ ৰৈ গ'লে আমি আগলৈ, আৰু ৰৈ থকা বাছ এখন হঠাৎ ত্বৰিত হ'লে আমি পিছলৈ গুচি যাওঁ কিয়। তো ইয়াৰ আনচাৰটো একেবাৰে চিম্পল, মই একেবাৰে প্ৰথম ভিডিঅ'টোত ইয়াৰ আনচাৰটো দিয়াই আছে যে জড়তাৰ লগত ই সাদৃশ্য, এই অংকটোৰ সাদৃশ্যতা আছে। কেনেকৈ সাদৃশ্যতা আছে, জড়তা আমি 3 প্ৰকাৰ পাইছোঁ। এটা পাইছোঁ আমি স্থিতি জড়তা, 2 নম্বৰতে পাইছিলোঁ আমি গতি জড়তা, আৰু 3 নম্বৰতে পাইছিলোঁ আমি দিক জড়তা। গতিকে মই গোটেই 3টাৰ বিষয়ে বুজাই থোৱা আছে। গতিকে তোমালোকে চাব লাগে, এতিয়া তুমি বাছখন প্ৰথম অৱস্থাত কি আছিলে, ৰৈ থকা বাছ এখন নে গৈ থকা বাছ এখন। যদি ৰৈ থকা বাছখনৰ কথা কৈছে তেন্তে আমি স্থিতি জড়তাৰ বিষয়ে লিখিব লাগিব, যদি গৈ থকা বাছখনৰ কথা কৈছে গতি জড়তাৰ বিষয়ে লিখিব লাগিব। গতিকে তাৰ আনচাৰটো তোমালোকে পাই যাবা যে গৈ থকা বাছ, গতি জড়তা, তুমি ধৰি লোৱা বাছ এখনত অলৰেডি গৈ আছিলা, তুমি, অৰ্থাৎ তুমিও গৈ থকা বস্তু, বাছখনো গৈ থকা বস্তু, ঠিক আছে। তুমি বাছখনৰ লগে লগে গৈ আছিলা, যিহেতু বাছখন ছাডেনলি ৰৈ দিলে, ইয়াতে কিবা এটা স্পীড ব্ৰেকাৰ আহিলে, চামথিং আহিলে, আহি ইয়াতে ৰৈ দিলে, কিন্তু তুমিতো গৈ থকা বস্তু আছিলা, গতিকে তুমি গৈ থাকিব বিচাৰিবা। সেইকাৰণে কি হ'ব, জড়তাৰ সূত্ৰ মতে বা নিউটনৰ প্ৰথম গতি সূত্ৰ মতে সুষমভাৱে গৈ থকা বস্তু এটা সদায় সুষমভাৱে গৈ থাকিব বিচাৰে। গতিকে যিহেতু তুমি যেতিয়া বাছখন উঠি আছিলা তেতিয়া সেই বাছখনৰ লগতে তুমি গৈ থকা বস্তু হৈ আছিলা, গতিকে তুমি গৈ থাকিব বিচাৰিবা, কিন্তু বাছখনে ঘপককৈ ৰৈ দিলে, সেইকাৰণে তুমি আগলৈ গুচি যাবা, ঠিক আছে। তো ইয়াৰ আনচাৰটো ভালদৰে তোমালোকে ডেছক্ৰাইব কৰিব পাৰিবা। যদি নোৱাৰা তেন্তে জড়তাৰ বিষয়ে যিখন ভিডিঅ' পঢ়াইছিলোঁ মই, সেই ভিডিঅ'খিনি আকৌ চাবা, তো তাৰ আনচাৰটো পাবা। গতিকে আমি ফাৰ্ষ্ট প্ৰশ্নাৱলীৰ গোটেই 4টা কুৱেশ্যনে আমি কৰিলোঁ, ঠিক আছে। এতিয়া আমাৰ যিখিনি নেক্সট প্ৰশ্নাৱলী আছে, নেক্সট প্ৰশ্নাৱলীৰ কাৰণে
আৰু দুটা প্ৰশ্নাৱলী আছে ইয়াতে তো নেক্সট প্ৰশ্নাৱলীত আমাৰ আছে কি কিছুমান অংক কৰিব দিছে বা কিবা হেনেকুৱা ধৰণৰ আছে তো আমি ইয়াত কি কি শিকিছিলো বস্তু সেই বস্তু শিকাখিনি মই আকৌ এবাৰ তোমালোকক আওৰাই লৈছো ইয়াতে ফাৰ্স্ট আমি শিকিছিলো নিউটনৰ গতি সূত্ৰ প্ৰথমটো গতি সূত্ৰ কি আছিল অলওয়েজ জৰ্ডাৰ সূত্ৰটো দ্বিতীয়টো গতি সূত্ৰ পাইছিলো আমি F = ma সিম্পল ইকুৱেশ্যন তাৰ পিছতে আমি কেইটামান গতি বিষয়ক কেইটামান সূত্ৰ পাইছো তাৰ আগতে এই সূত্ৰকেইটা মই আকৌ এবাৰ লিখি দিছো a = v - u / t ইয়াৰ দ্বাৰা আমি ত্বৰণ উলিয়াও ঠিক আছে তাৰ পিছতে আমি পাইছিলো এই সূত্ৰটোকে মই যদি অকনমান মডিফাই কৰি দিও তেতিয়াহলে আমি পাওঁ a টো t টো যদি পূৰণ কৰি দিও তেতিয়াহলে v = u + at পাওঁ আমি এটো এটা সূত্ৰ পাইছিলো আৰু এটা সূত্ৰ পাইছিলো আমি দূৰত্বৰ সূত্ৰ s = ut + 1/2 at² পাইছিলো ঠিক আছে তাৰ পিছতে আৰু এটা সূত্ৰ পাইছিলো twice as = v² - u²। এইকেইটা সূত্ৰ আমি পাইছিলো ইয়াৰ পিছতে আমি আৰু কিছুমান সূত্ৰ পাম তাৰ পিছতে আমি বল আৰু গতি কি কয় ভৰবেগৰ সংৰক্ষণৰ বিষয়ে এটা পাইছিলো সেই সূত্ৰটো কি আছিল m1u1 + m2u2 = m1v1 + m2v2 এই সূত্ৰটো আছে কি ভৰবেগৰ সংৰক্ষণৰ সূত্ৰ গতিকে গোটেই কোৱেশ্চনখিনি আমি কৰিবৰ কাৰণে এই সূত্ৰকেইটা মনত ৰখাটো খুব জৰুৰী গতিকে এই সূত্ৰকেইটা ৰেগুলাৰ তোমালোকে প্ৰেক্টিছ কৰি থাকিলে ইজি হ'ব আৰু বহুত বেছি টান অংকবিলাক যাব নালাগে প্ৰথম অৱস্থাত আমি প্ৰথম অৱস্থাত একেবাৰে সহজ অংকবিলাক কৰিম যাৰ দ্বাৰা আমাৰ কনফিডেন্সটো বুষ্ট আপ হ'ব আৰু কনফিডেন্সটো আহিলে অটোমেটিক্যালি আমি এক্সপ্লেইন কৰিব পাৰিম ঠিক আছে সো আমি এতিয়া স্টাৰ্ট কৰো নেক্সট প্ৰশ্নাৱলী নেক্সট প্ৰশ্নাৱলীৰ প্ৰথম কোৱেশ্চনটো কৈছে যদি ক্ৰিয়া হলে প্ৰতিক্ৰিয়া সমান তেতে ঘোঁৰা এটাই গাড়ীখন কেনেকৈ টানিব পাৰে যদি ক্ৰিয়া প্ৰতিক্ৰিয়া সমান আমি এটা আৰু এটা বস্তু পাইছিলো নিউটনে কৈছিলে যে প্ৰতিটো ক্ৰিয়াৰে এটা সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকে গতিকে যদি ক্ৰিয়াটো সদায় আমাৰ যেটো প্ৰতিক্ৰিয়া হয় তাৰ সমান হয় তেন্তে ঘোঁৰা এটাই ধৰি লোৱা ইয়াতে ঘোঁৰা এটা আছে ঘোঁৰাটোৱে গাড়ীখন কেনেকৈ টানিব পাৰে সৰি মই ঘোঁৰাটো আঁকিব নোৱাৰো আৰু এতিয়া সামথিং আছিলে কিবা এটা বস্তুৱে ইয়াত টানিছে এক্স বস্তু এটা ইয়াত টানিছে তো কেনেকৈ টানিব পাৰে কাৰণ তাত ক্ৰিয়া আৰু প্ৰতিক্ৰিয়া সমান গতিকে বলটো সন্তুলিত হৈ থাকিব লাগে কিন্তু ঘোঁৰাটো আগলৈ কেলে গুচি যায় সন্তুলিত হৈ থাকিলেতো স্থিতিশীল অৱস্থা থাকিলে হয় ইয়াতে কি হয় ক্ৰিয়া আৰু প্ৰতিক্ৰিয়া সমান হয় ঠিকই আছে ঠিক আছে কিন্তু যেতিয়া এই ঘোঁৰাটোৱে ইয়াৰ ওপৰত এটা বল প্ৰয়োগ কৰে অৰ্থাৎ ক্ৰিয়াটো কৰে ঘোঁৰাটোৱে কার ওপৰত ক্ৰিয়া কৰিব ডেফিনেটলি তাৰ মাটিখিনিৰ ওপৰত আমি খোজকাঢ়িলে যেনেকৈ মাটিখিনিৰ ওপৰত ক্ৰিয়া কৰোঁ গতিকে ঘোঁৰাটোৱে মাটিখিনিৰ ওপৰত এটা ক্ৰিয়া কৰিব এটা বল প্ৰয়োগ কৰিব যাৰ দ্বাৰা সি আগলৈ গুচি যায় ঠিক আছে যাৰ দ্বাৰা মাটিখিনিয়ে ঘোঁৰাটোক আগলৈ ঠেলি দিয়ে প্ৰতিক্ৰিয়াৰ দ্বাৰা তো সেই আগলৈ ঠেলাৰ কাৰণে সি কি হয় ঘোঁৰাটোৱে এই গৰু গাড়ীখন তাৰ ঘোঁৰা গাড়ীখনক আগলৈ টানি লৈ যাব পাৰে তো একেবাৰে সিম্পল আনসাৰটো নিউটনৰ তৃতীয় গতি সূত্ৰৰ মতে প্ৰতিটো ক্ৰিয়াৰে সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকে গতিকে যেতিয়া ঘোঁৰাটোৱে মাটিখিনিৰ ওপৰত এটা বল ক্ৰিয়া কৰে মাটিখিনিৰ ওপৰত সেই অৱস্থাতে মাটিখিনিও ঘোঁৰাটোৰ ওপৰত এটা সমান আৰু বিপৰীতমুখী বলে ক্ৰিয়া কৰে সেই বিপৰীতমুখী বলে ক্ৰিয়া কৰাৰ কাৰণে এই ঘোঁৰাটো আগলৈ গুচি যায় যাৰ ফলত এই গাড়ীখনো টানি লৈ যায় ঠিক আছে নেক্সট কোৱেশ্চন আহিলে অগ্নি নিৰ্বাপক বাহিনীৰ কৰ্মী এজনে তীব্ৰ বেগেৰে পানী ওলোৱা পাইপৰ মূৰটো ধৰি ৰাখোতে কিয় অসুবিধা পায় তোমালোকে দেখিছা চাগে পাইপৰ মূৰটো ধৰি ৰাখোতে কি হয় বহুত মানুহখিনি বহুত কষ্ট পায় ঠিক আছে তো কিয় কষ্ট পায় তাৰ কোৱেশ্চনটো আনসাৰটো একেটাই সেম আনসাৰ তাতে কি হয় পানী এখিনি ওলাই যায় কিহৰ পৰা এই হোজ বুলি কয় এইটো মানে পাইপডালৰ পৰা যোৱা পাইপডাল নাই তো মানুহখিনিয়ে যেতিয়া ধৰি ৰাখিব লাগে ধৰি ৰাখোতে কি হয় বহুত কষ্ট পায় কাৰণ পানীখিনি যথেষ্ট পৰিমাণৰ পানী ওলাই যায় সেই হোজডালৰ মাজে এই পাইপডালৰ মাজেদি যথেষ্ট পৰিমাণৰ পানী ওলাই যায় আৰু সেই পানীখিনি ওলাই যাওঁতে সিহঁতে এটা বিপৰীতমুখী ক্ৰিয়া কৰে কাৰণ আমাৰ ৰকেটটো আমি কৈছিলোঁ ৰকেট এটা যদি ওপৰলৈ যাব লাগে তেতিয়াহ'লে সি কি কৰে তললৈ ঠেলি লয় প্ৰথমে এয়াৰ মলিকুলছবিলাকক তললৈ ঠেলে তাৰ ফলত কি হয় ৰকেটটো ওপৰলৈ গতি কৰে সো এইটো ইয়াৰ কাৰণটো কি হৈছে প্ৰতিটো ক্ৰিয়াৰে সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া অৰ্থাৎ নিউটনৰ তৃতীয় গতি সূত্ৰ গতিকে এইটো ঠিক তেনেকৈ পানী যিটো দিশত গতি কৰিব তাৰ বিপৰীত দিশত পানী এটা হেঁচা দিব বা বল প্ৰয়োগ কৰিব
যিটো বল প্ৰয়োগ কৰাৰ ফলত এই পাইপডাল ধৰি ৰাখিবৰ কাৰণে অগ্নি নিৰ্বাপক বাহিনীৰ কৰ্মীসকলে বহু অসুবিধাৰ সন্মুখীন হয় সো নেক্সট কুৱেশ্যনটো কৈছে আমাক 4 কেজি ভৰৰ বন্দুক এটাৰ পৰা 50 গ্ৰাম ভৰৰ গুলি এটা 35 মিটাৰ পাৰ ছেকেণ্ড বেগেৰে ওলাই গৈছে বন্দুকটোৰ প্ৰাৰম্ভিক প্ৰতিক্ষেপ বেগ কিমান এতিয়া প্ৰতিক্ষেপ বেগ কাক কয় প্ৰতিক্ষেপ বেগ মানে যেতিয়া এই বন্দুকটোৰ পৰা গুলিটো ওলাই গৈছে তেতিয়া গুলিটোৱে বন্দুকটোক এটা বিপৰীত দিশত এটা বল প্ৰয়োগ কৰে আৰু যি বল প্ৰয়োগ কৰাৰ ফলত বন্দুকটো পিছফাললৈ অকণমান কি হয় গুচি আহে ঠিক আছে তো সেই বেগটোকে আমি প্ৰতিক্ষেপ বেগ বুলি জানো এতিয়া ইয়াত এই কুৱেশ্যনবিলাক দেখিলে তোমালোকে ভয় বিশেষ নাখাবা কাৰণ একেবাৰে চিম্পল তোমালোকে মাত্ৰ কেনেকৈ কুৱেশ্যনটো কৰিব লাগিব সেইটো চাবা আৰু কিছুমান খুব ইম্পৰ্টেণ্ট পইণ্টছ আছে যিবিলাক পইণ্টছ আমি গুৰুত্ব দিব লাগে যেনে ধৰি লোৱা এককবিলাকৰ কথা এছআই এককত প্ৰতিটো বস্তু এছআই এককত থাকিব লাগিব বা যদি চিজিএছ এককত থাকে চিজিএছত থাকিব লাগিব গতিকে তোমালোকে ইয়াতে চাবা প্ৰতিটো বস্তু কি বস্তু দিয়া আছে আমি প্ৰথমে ফাইণ্ডিংছটো চাওঁ কি বস্তু দিয়া আছে আমাক 4 কেজি ভৰৰ বন্দুক এটা বুলি দিয়া আছে ঠিক আছে তাৰপিছত দিয়া আছে আমাক 50 কেজি ভৰৰ ভেলুকেইটা চাবা 50 কেজি ভৰ দিয়া আছে নেক্সট আমাক দিয়া আছে 35 মিটাৰ পাৰ ছেকেণ্ড এইটো এটা বস্তু দিয়া আছে গতিকে ইয়াত কি দিয়া আছে আমাক ভৰ দিয়া আছে কাৰ ভৰ দিয়া আছে বন্দুকটো ধৰি যদি মই 1 নম্বৰ বস্তু আৰু এটা গুলিৰ কথা কৈছে গতিকে গুলিটো মই 2 নম্বৰ বস্তু বুলি ধৰি লওঁ তেতিয়া চাবা 1 নম্বৰ বস্তুটোৰ কাৰণে মই ধৰি লৈছোঁ তাত কি দিয়া আছে আমাক দিয়া বস্তুখিনি চাবা 1 নম্বৰ বস্তুটোৰ কাৰণে মাছ 1 2 নম্বৰ বস্তুটোৰ কাৰণে ঘৰ 2 নম্বৰ ঘৰ ঠিক আছে প্ৰথম বস্তুটোৰ ঘৰ কিমান দিয়া আছে আমি চালোঁ 4 কেজি বুলি দিয়া আছে ওকে 4 কেজি মই পাতি ল'লোঁ ইয়াত দ্বিতীয় বস্তুৰ ঘৰ কিমান আছে 50 গ্ৰাম এতিয়া ইয়াতে চাবা গ্ৰাম দিয়া আছে ইয়াত প্ৰথমটো কেজি দিয়া আছে গতিকে দুইটাৰ একক মিলা হোৱা নাই যেহেতু মিলা হোৱা নাই সেইকাৰণে কি কৰিব লাগিব মই ইহঁতৰ একককেইটা চেম কৰিব লাগিব সো গতিকে যেহেতু কেজিটো এছআই একক কাৰ ঘৰৰ গতিকে আমি কেজিটো গ্ৰামটো কেজিলৈ কনভাৰ্ট কৰি দিম এতিয়া ইয়াতে এটা কথা আৰু মন কৰিবা বহুতে এইটো ভুল কৰে গ্ৰামটোক কিলোগ্ৰামলৈ নিবলৈ চিন্তা কৰে বা কিলোগ্ৰামটো গ্ৰামটোলৈ নিবলৈ বৰ এটা সুবিধাজনক মানে চবৰ কাৰণে নহয় ঠিক আছে বহুতে ইয়াতো কনফিউজ কৰে তো কনফিউজ কৰাৰ বেলেগ প্ৰব্লেম থাকিব নালাগে মই ভাবোঁ এই বস্তুটো তোমালোকে ভালকৈ চাই লওঁ যেতিয়া ইয়াত কিবা এটা বস্তুক আমি কনভাৰ্ট কৰিব লাগে কনভাৰ্ট কৰিলে তোমালোকে বেলেগ একো নকৰিবা যিটো ইউনিট আছে যিটো ইউনিটক আমি কনভাৰ্ট কৰিম সেই ইউনিটটোৰ 1 ইনটু কৰি দিয়া মানে এইটো যদি 50 গ্ৰামটোক আমি লিখোঁ তেতিয়াহ'লে 50 ইনটু 1 গ্ৰাম বুলিতো আমি লিখিব পাৰোঁ হয়নে 50 ইনটু 1 গ্ৰাম এতিয়া আমাক লাগে 1 গ্ৰাম ঠিক আছে এতিয়া আমি 1 গ্ৰাম আৰু কিলোগ্ৰামৰ লগত ৰিলেশ্যনটো কি সেইটো চাম কাৰণ আমি গ্ৰামটো কিহলৈ নিব লাগে আমি নিব লাগে কিলোগ্ৰামলৈ গতিকে তোমালোকে কি কৰিবা কিলোগ্ৰাম আৰু গ্ৰামৰ মাজত সম্বন্ধ কেনেকুৱা আমি জানো যে 1 কিলোগ্ৰাম সমান 1000 গ্ৰাম গতিকে মোক লাগে 1000 গ্ৰামটো মোক নালাগে মোক লাগে 1 গ্ৰাম গতিকে মই কি কৰিব লাগিব 1000ক একলে কনভাৰ্ট কৰিব লাগিব তো তাৰ কাৰণে একেবাৰে চিম্পল প্ৰচেছ আছে দুইফালে তুমি 1000 এ ডিভাইড কৰি দিয়া 1/1000 কিলোগ্ৰাম ইজ ইকুৱেল টু 1000 divided by 1000 গ্ৰাম সো 1000 যদি কেনসেল গুচি যায় তেতিয়াহ'লে থাকিবগে 1 গ্ৰাম গতিকে আমি পাম কি 1 গ্ৰাম ইজ ইকুৱেল টু 1 divided by 1000 কিলোগ্ৰাম দেখিলা একেবাৰে সহজ গতিকে এই সিস্টেমটো তোমালোকে মন ৰাখিব গতিকে 1 গ্ৰামৰ জেগাত এতিয়া এই 1 গ্ৰামৰ জেগাত আমি এডোখৰ পালোঁ সেইডোখৰ জেগাত তাত বহাই দিলে হ'ল আমি কি কৰিম আমি 50 ইনটু 1 divided by 1000 কিলোগ্ৰাম পাতি দিম তো 0 প্লাস 0 ইনটু আমি ডিভাইড কৰি দিলোঁ দুইটা কেনসেল গুচি গ'ল দেন আমাৰ তলত দুটা শূন্য আছে আৰু আগফালে 1 আছে গতিকে আমি কি কৰিম 0.05 কিলোগ্ৰাম লিখি দিম কিয় কৰিলোঁ এইটো চাবা ঠিক আছে গতিকে আমি ভ্যালু পালোঁ এমটোৰ ভ্যালুটো আমি কিমান পালোঁ তেন্তে 0.05 কিলোগ্ৰাম সো ইয়াৰ পালোঁ 0.05 কিলোগ্ৰাম ঠিক আছে এতিয়া এইকেইটা বস্তু আমি পালোঁ M1 পালোঁ ওকে ক্লিয়াৰ হৈ গ'ল M2 পালোঁ এইটো ক্লিয়াৰ হৈ গ'ল নেক্সট আমি কি চাম নেক্সট আমি চাম আৰু কি দিয়া আছে আৰু দিয়া আছে আমাৰ এটা ভ্যালু দিয়া আছে যিটো মিটাৰ পাৰ ছেকেণ্ডত আছে আৰু ইমানটো বেগেৰে ওলাই গৈছে বুলি কৈছে গতিকে আমি প্ৰথম ধৰি ল'লোঁ মই আচ্ছা আৰু এটা কথা ক'লোঁ যেতিয়া মই গুলিটো ফুটালে কি হ'ব প্ৰথম অৱস্থাত গুলিটোৱে বন্দুকটোৱে স্থিৰ অৱস্থাত থাকিব যেতিয়া ফুটাম তেতিয়াহে গুলিটো ওলাই যাব ঠিক আছে গতিকে প্ৰথম অৱস্থাত সিহঁতৰ বেগটো কিমান থাকিব প্ৰথম অৱস্থাত ধৰি লোৱা তোমাৰ বন্দুকটোৰ বেগ আছিলে u1 to 0 কোনো প্ৰতিক্ষেপ বেগ নাছিলে তেতিয়া 0 মিটাৰ পাৰ ছেকেণ্ড কিয় কাৰণ হি স্থিতিশীল অৱস্থাত আছিলে ঠিক তেনেকৈ আমি u2 ভ্যালু পাম
মানে গুলিটোতো বন্ধুটোৰ লগত ৰৈ থাকিব প্ৰথম অৱস্থাত সো এইটো 0 মিটাৰ পাৰ সেকেন্ড এতিয়া আহি গ'ল এটো প্ৰাৰম্ভিক বেগ শেষত কি হ'ব শেষত আমি v1 ৰ ভ্যালু জানো অৰ্থাৎ বন্ধুটো কিমান পিছলৈ গৈছে আমি জানো নাজানো কাৰণ হেতু আমাক উলিয়াব দিছে সো প্ৰতিক্ষেপ বেগটো আমি উলিয়াম কিন্তু v2 ৰ ভ্যালুটো জানো কি হয় গুলিটোৱে কিমান বেগ পালে 35 মিটাৰ পাৰ সেকেন্ড গতিকে 35 মিটাৰ পাৰ সেকেন্ড পুট কৰি দিলা এই গোটেই বস্তুখিনি এতিয়া বাকি কামখিনি তোমালোকৰ ঠিক আছে মই জাস্ট দেখাই দিছো কেনেকৈ কোৱেশ্চনটো কৰিব লাগে এতিয়া আমাৰ বেলেগ একো কৰিব নালাগে আমি মাত্ৰ চাব লাগে মই কোৱেশ্চনটো মহাই দিছো আমাক সুধিছে বন্ধুটোৰ প্ৰাৰম্ভিক প্ৰতিক্ষেপ বেগ কিমান তো এই গোটেই কোৱেশ্চনটো ডিপেন্ড হৈ আছে কাৰ ওপৰত ডিপেন্ড কৰি আছে ই ভৰ বেগৰ সংৰক্ষণৰ সূত্ৰৰ লগত গতিকে ভৰ বেগৰ সংৰক্ষণৰ সূত্ৰটো তোমালোকে পঢ়া তাতে কি আছিলে এই বস্তুকিটা ইউজ কৰি কেনে আনসাৰটো উলিয়াব আচ্ছা ইয়াত আৰু এটা বস্তু চাই ল'বা যাতে এইটো মিটাৰ পাৰ সেকেন্ড এককটো ঠিক আছে ওকে তো সেই মতে আমি কি কৰিব পাৰিম question number 3 প্ৰশ্নাৱলী question number 3 দুই নং প্ৰশ্নাৱলী question number 3 টো আমি কমপ্লিট কৰিব পাৰিম ঠিক আছে দেখিলা তোমালোকে একেবাৰে সহজ হৈ গ'ল বস্তু আৰু কৰিছবা কনফিডেন্সটো বুষ্ট হ'ব সো নেক্সট আমি আহো এতিয়া অনুশীলনীলৈ আমি বহুতখিনি কথা শিকি আছো সো আমি এতিয়া অনুশীলনী যাম আচ্ছা অনুশীলনী যোৱাৰ আগত আৰু এটা কোৱেশ্চন থাকি গৈছে কোৱেশ্চন নম্বৰ 4 তো ইয়াত কি কৈছে 100 গ্ৰাম আৰু 200 গ্ৰাম দুটা বস্তু একে দিশত আৰু একেডাল সৰল ৰেখাৰে ক্ৰমে 2 মিটাৰ পাৰ সেকেন্ড আৰু 1 মিটাৰ পাৰ সেকেন্ড বেগেৰে গতি কৰি আছে কিহত সংঘাত বেগটো হ'ল তাৰ পিছত প্ৰথমটোৰ বেগ 1.67 মিটাৰ পাৰ সেকেন্ড হ'ল দ্বিতীয়টোৰ বেগ নিৰ্ণয় কৰা এতিয়া আমাক প্ৰথম এই কোৱেশ্চনটো কি গুৰে তাৰ আনসাৰটো তোমাৰ যেনেকে কৰিব লাগে প্ৰবলেমটো কেনেকে সলভ কৰিবা একেবাৰে সিম্পল তাত আমাৰ দুটা বস্তু দিয়া আছে এটা বস্তু a বুলি ধৰি ললা আৰু এটা বস্তু b বুলি ধৰি ললা তাত কি কৈছে দুইটা বস্তু একে দিশলৈ গৈ আছে বুলি কৈছে গতিকে a ও একে দিশত গৈ আছে b ও একে দিশত গৈ আছে ডেফিনেটলি ইয়াৰ এটা ভ্যালু থাকিব u থাকিব প্ৰাৰম্ভিক বেগ ইয়াৰ u থাকিব ua ub ইয়াৰ নিৰ্দিষ্ট মাস আছে তাত দিয়া আছে ভৰ দিয়া আছে তাত এই দুটা বস্তু আহি মেলি কি কৰিলে এটা হল জায়গা খুন্দা খালে a আৰু b খুন্দা খালে তো খুন্দা খোৱাৰ পিছত কি কৈছে প্ৰথমটোৰ বেগ এই যেটো 1 নম্বৰ আছিল তাৰ বেগটো দিয়া আছে তোমাৰ যেনেকৈ u এ পাইছিল প্ৰথম অৱস্থাত অন্তিম অৱস্থাত আমি খুন্দা খোৱাৰ পাছত আকৌ দুটা বস্তু এনেকৈ গৈ থাকিলে তো ইয়াৰ বেগটো হৈ গ'ল 1.67 আৰু ইয়াৰ বেগটো তোমালোকে ধৰি লোৱা vb গতিকে v এ সমান 1.67 মিটাৰ পাৰ সেকেন্ড দিয়া আছে আৰু ইহঁতৰ ভ্যালু কিটা দিয়া আছে 200 গ্ৰাম এটা 100 এটা 200 সব কিবা এটা দিলে হল 200 গ্রাম আর এটো 100 গ্রাম তো এইকেইটা প্ৰথমে কিলোগ্ৰামলৈ কনভাৰ্ট কৰিবা তাৰ পিছতে ভৰ বেগৰ সংৰক্ষণৰ সূত্ৰটো ইয়াতো ব্যৱহাৰ কৰি তাৰ আনসাৰটো কৰিবা ঠিক আছে সো নেক্সট আমি চাও অনুশীলনীৰ প্ৰথম প্ৰশ্নটো চাইছো বস্তু এটাই কোনো বেজিক অসন্তুলিত বল অনুভৱ কৰা নাই আৰু বস্তুটোৱে কিবা বেলেগ বেগেৰে গতি কৰি থকাটো সম্ভৱ নে আচ্ছা বস্তু এটা এনেকুৱা বস্তু এটা আছে যেটো বস্তুৰ ওপৰত আমি কোনো এক্সটাৰ্নাল ফোৰ্স আমি দিয়া নাই ঠিক আছে আমি 0 নিউটন ফোৰ্স এপ্লাই কৰি দিছো মানে কোনো ফোৰ্স দিয়া নাই তাৰ ওপৰত ঠিক আছে এই বস্তুটোৱে বেলেগ কিবা বেগেৰে নন জিৰো বেগেৰে মানে শূন্যৰ বাদে অন্য কিবা বেগেৰে গতি কৰি থাকিব পাৰে নে নোৱাৰে কৈছে নিশ্চয় পাৰে কিয়নো পাৰে কাৰণ ই সুষমভাৱে যদিহে গতি কৰি থাকিব পাৰে কি শৰ্ত লাগিব বুলি আমাক প্ৰশ্নটো সুধিছে তো ই শৰ্তটো এটো হৈছে যে হি সুষম বেগেৰে কোনো এটা নিৰ্দিষ্ট দিশত হি গতি কৰি থাকিব লাগিব তাৰ দিশ আৰু বেগটো সুষম হ'ব লাগিব ঠিক আছে গতিকে আমি কোনো বেজিক বল প্ৰয়োগ নকৰাকৈ এটা বস্তুৱে বেলেগ কিবা বেগেৰে গতি কৰি থাকিব পাৰে নে নোৱাৰে সুধিলে আমি ক'ব লাগিব যে নিশ্চয়কৈ পাৰে কিন্তু হি একেটা দিশতে আৰু সুষমভাৱে হি গতি কৰি থাকিব লাগিব এতিয়া তাৰ ক্ষেত্ৰত তুমি ধৰি লোৱা আমাৰ পৃথিৱীখনক কিহো বল প্ৰয়োগ কৰি থকা নাই ডেফিনেটলি তাত কিছুমান এক্সটাৰ্নাল ফোৰ্স কিছুমান আছে যিখিনি ভ্যালু হৈছে নেট জিৰো ভ্যালু আছে ঠিক আছে তো পৃথিৱীখনে কি কৰি থাকে সূৰ্যৰ চাৰিওফালে মুভ কৰি থাকে তো মুভ কৰি থকা মানে কি ডেফিনেটলি এটা নিৰ্দিষ্ট দিশত গতি কৰি আছে আৰু তাতে সাৰ্কুলাৰ মোশন তাত গতি কৰি আছে আৰু তাতে কি হৈছে লগতে সুষমভাৱে গতি কৰি আছে তাৰ পৃথিৱীখনৰ বেগটো আমাৰ দিন ৰাতিবিলাক সমান হয় লগতে তোমাৰ কি হয় 365 সামথিং দিনত কি হয় এটা বছৰ সম্পূৰ্ণ হয় অৰ্থাৎ এটা কমপ্লিট
ৰাউণ্ড এটা কমপ্লিট কৰে তো সি কি গতিকে কি হৈছে পৃথিৱীখনে সম্পূৰ্ণ এপাক ঘূৰি আছে মানে কি সুষমভাৱে গতি কৰি আছে সমান দূৰত্ব অতিক্ৰম কৰি আছে পৃথিৱীখনে সেইকাৰণে কি হয় তোমালোকে ইয়াৰ আনচাৰটো উইথ এক্সাম্পল দিব পাৰা প্লাছ চৰ্তটো এইটোৱে বেলেগ চৰ্ত নাই যে সি একেটা দিশৰ নিৰ্দিষ্ট তোমাৰ সুষম বেগেৰে গতি কৰি দিব লাগিব ঠিক আছে তো কুৱেশ্যন নম্বৰ 1টো সেইমতে ইমান টান কুৱেশ্যন নহয় কুৱেশ্যন নম্বৰ 2টো একেই দলিচা এখন মাটিৰে কোবালে ধূলিবোৰ ওলাই আহে ব্যাখ্যা কৰাটো আমি তাৰ কাৰণে আমি ব্যাখ্যা কৰিছিলোঁ গছৰ পাতবিলাক যে লৰি যায় তেনেকৈ আমি ব্যাখ্যা কৰিছিলোঁ ঠিক তেনেকৈ মই এইটো ছেম ৱে তোমাৰ যিকোনো এখন দলিচা ধৰি লোৱা আমি ল'লোঁ এই দলিচা এখন যদি মই ধৰি লোৱা ৰছী এডালত বান্ধি ল'লোঁ ঠিক আছে তো ইয়াতে কিছুমান যদি ধূলিকণা সোমাই থাকে ধূলিকণাবিলাক ইয়াত মই যেতিয়া লাঠিৰে ইয়াত মাৰিম তেতিয়া কি হ'ব এই দলিচাখন এনেকুৱা এটা পজিশ্যনলৈ লৈ যাব অৰ্থাৎ সি এইফালে মুভ কৰিব বা আকৌ এইফালে মুভ কৰিব পাৰে দলিচাখন কিন্তু তাত যিবিলাক ধূলিকণা সোমাই থাকে ধূলিকণাবিলাক দলিচাখনৰ লগত ৰেষ্টত থাকে প্ৰথম অৱস্থা স্থিৰ অৱস্থাত থাকে কিন্তু মই যেতিয়া এই দলিচাখনক গতিশীল অৱস্থালৈ লৈ যাওঁ কিন্তু তথাপিও ধূলিকণাবিলাক স্থিৰ অৱস্থাতে থাকিব বিচাৰে তো সেইকাৰণে দলিচাখন পিছলৈ গুচি যায় কিন্তু ধূলিকণাবিলাক তাৰ নিজৰ জেগাতে থাকে ঠিক আছে যদি ধৰি লোৱা এখন দলিচা হয় আৰু ইয়াতে ধূলিকণাখিনি সোমাই আছে তো নেক্সট যদি মই ইমেজটো চাওঁ তেতিয়াহ'লে এইটো প্ৰথম পজিশ্যনৰ দলিচাখন মাৰি দিয়াৰ লগে লগে সি এনেকৈ হৈ গ'ল আৰু এই ধূলিকণাটো তাৰ নিজৰ জেগাতে থাকিব গতিকে সেই ধূলিকণাটো আমি উৰি থকা নিচিনা অনুভৱ কৰিম ঠিক আছে বা সি আঁতৰি আহিব তেতিয়া পিছত বতাহৰ প্ৰকোপত বা অন্যান্য প্ৰকোপত গতিকে কি হৈছে সেইটোৱেই ইয়াৰ কুৱেশ্যনটোৰ আনচাৰ যে জড়তাৰ কাৰণে হয় আৰু এই জড়তাটো হৈছে স্থিতি জড়তা ধূলিকণাবিলাক স্থিতি জড়তাৰ অৱস্থা মানে স্থিতিৰ অৱস্থাত থাকে যাৰ কাৰণে সিহঁতি গতি কৰিব নিবিচাৰে চ' সেই তাৰ 2 নম্বৰ কুৱেশ্যনটোৰ আনচাৰ চিম্পল তাৰপিছত আহিলে 3 নম্বৰ বাছৰ মধ্যস্থত থকা বস্তুবোৰ ৰছীৰে বান্ধিবলৈ কিয় কোৱা হয় ছেম কুৱেশ্যনৰ এই কুৱেশ্যনটোৰ দৰে ছেম আনচাৰ হ'ব আৰু যে গৈ থকা বস্তু গতিৰ জড়তাৰ কাৰণে সেই বস্তুবিলাকক বান্ধিবলগীয়া হয় কাৰণ ঘপককৈ যদি বাছখন ৰৈ দিয়ে গতি জড়তাৰ কাৰণে বস্তুখিনি বাছৰ আগফালে পৰিব কাৰণ বস্তুখিনিতো আগলৈ গুচি যাব যিহেতু সিহঁতি গৈ থকা বস্তু বাছখনৰ লগতে গতিকে আমি বাছখনৰ ওপৰত থকা বস্তুবিলাক সেইকাৰণে বান্ধি থ'ব লাগে তাৰপিছত নেক্সট কুৱেশ্যন নম্বৰ 4 ক্ৰিকেট খেলৰ বেট ধৰোঁতাজনে মৰা বলটো মাটিৰে অলপ দূৰ বাগৰি গৈ ৰৈ যায় বলটো ৰৈ যোৱাৰ কাৰণ আচ্ছা প্ৰথম কাৰণটো দিছে বেট ধৰোঁতাজনে বলটো পৰ্যাপ্ত জোৰেৰে নামাৰিলে সেইটো কাৰণ হ'ব নোৱাৰে দ্বিতীয়টো দিছে বলটোৰ বেগ ইয়াৰ ওপৰত প্ৰয়োগ কৰা বলৰ সমানুপাতিক বলটোৰ যিটো বেগ আছিলে তাৰ বলটোৰ বেগ ইয়াৰ ওপৰত প্ৰয়োগ কৰা বলৰ সমানুপাতিক যিমান বল প্ৰয়োগ কৰিছিলে তাৰ লগত ৰিলেটেবল এইটো কিছু ক্ষেত্ৰত হয় কিন্তু কমপ্লিটলি এইটো শুদ্ধ নহয় 3 নম্বৰটো কৈছে যে বলটোৰ গতি বিৰোধিতা কৰা বল এটা ডেফিনেটলি এইটোৱে হয় বলটোৰ গতি বিৰোধিতা কৰা বল এটা ক্ৰিয়াশীল হৈ আছে কাৰণ চোৱা বলটো যেতিয়া যায় তেতিয়া সি এয়াৰ মলিকুলছৰ লগত খুন্দা খায় বা সি যদি তোমাৰ ঘাঁহৰ মাজেদি যায় ই এনেকৈ যাবলৈ ঘাঁহৰ ওপৰেদি গ'লে তো ইয়াতে এটা আমি বলৰ বিষয়ে কৈছিলোঁ ক্লাছ 7ত পাইছিলোঁ কি কয় ঘৰখন বল বুলি এটা বল পাইছিলোঁ যি কি হয় দুটা বস্তু ওপৰত ইটোৱে সিটোৱে ঘঁহনি খাই গ'লে মানে এটা বলৰ সৃষ্টি হয় ইটোৱে সিটোৰ ওপৰত এটা বল প্ৰয়োগ কৰে বিপৰীত দিশত তাৰ গতিৰ বিপৰীত দিশত চ' সেইটো হৈছে ঘৰখন বল তোমালোকে ধৰি লোৱা চাৰ্ফৰ পানী এখিনি যদি আমি ফ্ল'ৰ এখনত পেলাই দিওঁ টাইলছ লগা ফ্ল'ৰ এখনত চাৰ্ফৰ পানী পেলাই দিলোঁ তাৰপিছত তাৰ ওপৰত যদি খোজকাঢ়ি যাওঁ আমি কেনেকুৱা অনুভৱ কৰোঁ আমি পিছল অনুভৱ কৰোঁ তাত কি হয় ঘৰখন বলটো কমি যায় কিন্তু খহটা জেগাত আমি যাবলৈ অসুবিধা হোৱাত তাত ঘৰখন বলটো বাঢ়ি যায় গতিকে কি হয় সেই ঘৰখন বলটোৰ কাৰণে গতিকে ইয়াৰ আনচাৰটো হ'ব গ তো ঘৰটো চাবলৈ আমাৰ দৰকাৰেই নাই যদি আনচাৰটো আমি ক পাইছোঁ তাৰপিছত 5 নম্বৰ প্ৰশ্নটো ৰৈ থকা অৱস্থাৰ পৰা এইটো এটা কুৱেশ্যন হয় প্ৰব্লেম হয় তো ইয়াক আমি ছল্ভ কৰিব লাগিব কেনেকৈ ছল্ভ কৰিবা মই শিকাই দিম তোমালোকে নিজে ছল্ভ কৰিবা ইয়াত কৈছে যে ৰৈ থকা অৱস্থাৰ পৰা ট্ৰাক এখন পাহাৰৰ পৰা স্থিৰ তৰণেৰে নামি আহিছে ই 20 ছেকেণ্ডত 400 মিটাৰ দূৰত্ব অতিক্ৰম কৰিলে ইয়াৰ ত্বৰণ নিৰ্ণয় কৰা যদি ট্ৰাকখনৰ ভৰ 7 মেট্ৰিক টন হয় তেন্তে ট্ৰাকখনৰ ওপৰত ক্ৰিয়াশীল কৰা বলৰ মান নিৰ্ণয় কৰা এতিয়া ইয়াত আমাক কি বস্তু দিয়া আছে প্ৰথমে সেইখিনি চাব লাগে সদায় বা কি উলিয়াব দিছে আমাক সেইটো আমি নিৰ্ণয় কৰি ল'ব লাগে তাৰপিছত আমি কুৱেশ্যনটো ইজিলি ছল্ভ কৰিব পাৰিম চ' ফাৰ্ষ্ট বস্তু আমাক ইয়াত কি দিয়া আছে ইয়াত কৈছে যে ৰৈ থকা অৱস্থাৰ পৰা তাক এখন পাহাৰৰ পৰা স্থিৰ তৰণেৰে নামি আহিছে গতিকে প্ৰশ্নটো একদম প্ৰথম অৱস্থাতে আমাক এটা খুব ডাঙৰ হিণ্ট দিছে মানে পাহাৰ এখনৰ পৰা টায়াৰ এখন ৰৈ আছিলে ট্ৰাকখন প্ৰথম অৱস্থাত কি আছিলে ৰৈ আছিলে ৰৈ থকা মানে কি u = 0 মানে প্ৰাৰম্ভিক বেগ 0 হয় ট্ৰাকখন আহিলে এটা তৰণত আহিছে ঠিক আছে সেই তৰণটো আমাক দিছে কিমান তৰণ দিছে আমাক আচ্ছা তৰণটো উলিয়াব দিছে আমাক ইয়াত তৰণ দিয়া নাই তৰণটো উলিয়াব দিছে ঠিক আছে
তো আৰু ইয়াত টাইম দিয়া আছে ইয়াৰ পৰা এই পজিশনটো পাওঁতে ট্ৰাকখনৰ কিমান সময় লাগিব তো এই টাইমটো দিয়া আছে 20 সেকেন্ড ঠিক আছে নেক্সট আমাক দিয়া আছে 400 মিটাৰ দূৰত্ব অতিক্ৰম কৰে গতিকে ইয়াৰ পৰা ইয়ালৈকে যিমান দূৰত্ব অতিক্ৰম কৰে দূৰত্বটো দিয়া আছে আমাক 400 মিটাৰ আৰু আমাক দিয়া আছে ট্ৰাকখনৰ ভৰ ইয়াৰ ভৰটো দিয়া আছে আমাক ট্ৰাকখনৰ ভৰ দিয়া আছে 7 মেট্ৰিক টন ঠিক আছে 7 মেট্ৰিক টন মানে তোমাৰ কিমান হ'ব 7000 কিলোগ্ৰাম হ'ব ওকে তাৰ পিছতে তেন্তে ট্ৰাকখনৰ ওপৰত ক্ৰিয়া কৰা বলৰ মান নিৰ্ণয় কৰা বলৰ মান নিৰ্ণয় কৰিবলৈ কৈছে মানে ট্ৰাকখনৰ ওপৰত কি বল প্ৰয়োগ কৰিলো যাতে ট্ৰাকখন কিমান অৱস্থাত হ'ল এনেকুৱা অৱস্থা প্ৰাপ্ত হ'ল গতিকে সেই বলৰ মানটো নিৰ্ণয় কৰিবলৈ হ'লে আমি কি কৰিব লাগিব প্ৰথমতে a2 উলিয়াই ল'ব লাগিব তাৰ পিছতে আমি তাৰ লগত m2 মানে আমি ইকুৱেশ্যন কৰিব লাগিব f m ইয়াতে m2 আমাক দিয়া আছে 7000 কিলোগ্ৰাম কিন্তু আমি এৰ ভ্যালুটো নাজানো গতিকে এৰ ভ্যালুটো উলিয়াবলৈ হ'লে আমি কি কৰিব লাগিব ইয়াত কি বস্তু দিয়া আছে সেইটো চাবা ইয়াত s দিয়া আছে ইয়াত দিয়া আছে t দিয়া আছে আৰু ইয়াত দিয়া আছে u গতিকে ASDU ইউজ কৰা কি সমীকৰণ আছে আমি পাইছিলো s ut plus half at square গতিকে এই সমীকৰণটো ব্যৱহাৰ কৰি তোমালোকে ইয়াৰ পৰা এৰ মানটো উলিয়াই সেই এৰ মানটো ইয়াত পুট কৰি দিলে তোমালোকে এটা ভ্যালু পাবা যিটো ভ্যালু মানে হৈছে তুমি ট্ৰাকখনৰ ওপৰত প্ৰয়োগ কৰা বল সো ইয়াৰ কোৱেশ্চনটোৰ আনসাৰ তোমালোকে কৰিবা আৰু আনসাৰটো কমেন্ট কৰিবা আৰু কোৱেশ্চনবিলাক পৰাপক্ষত নিজে আনসাৰ উলিয়াবৰ কাৰণে ট্ৰাই কৰা তেতিয়া তোমালোকৰ কি হ'ব মগজৰ বহু পৰিমাণে বিকাশ হ'ব আমি মগজটো যিমানে ব্যৱহাৰ কৰি থাকিম সিমানে কি বেছি কি হৈ থাকিব এক্সেলেন্ট হৈ গৈ থাকিব সো নেক্সট কোৱেশ্চনটো আহিলে 8000 কিলোগ্ৰাম ভৰৰ ইঞ্জিন এটাই প্ৰতিটো 2000 কেজি ভৰৰ 5টা ডবা আনুভূমিক ৰেল লাইনৰ ওপৰেদি টানি দিছে আচ্ছা যদি ইঞ্জিনটো প্ৰয়োগ কৰা বল ইমান হয় আৰু ৰেল লাইনে দিয়া ঘৰ্ষণ বল 5000 নিউটন হয় তেন্তে তলত দিয়া ৰাখি কেইটা হ'ব ত্বৰণ উৎপন্নকাৰী মূল বল আচ্ছা ইয়াতে কি কৈছে এখন ৰেলগাড়ী কথা কৈছে আৰু কেইটামান তাতে কি লাগি আছিলে ডবা লগ লাগি আছে ৰেলগাড়ী ডবা লগ লাগি থাকিব সো সেই ডবাগিটা লগ লাগি আছে এইটো হৈছে তোমাৰ ধৰি লোৱা এইটো ইঞ্জিনটো ঠিক আছে এনেকুৱা 8টা ডবা পূৰণ হৈ আছে এতিয়া এই ইঞ্জিনটোৱে ৰেলগাড়ীখনৰ ওপৰত এটা বল প্ৰয়োগ কৰিছে যেটো বলৰ মান হৈছে 40000 নিউটন ঠিক আছে আৰু এই ৰেলৰ সিৰিজটাই এই 40000 নিউটনৰ বিপৰীতত এটা ই যদি এইফালে বল প্ৰয়োগ কৰিছে তে ঘৰ্ষণ বলটো এইফালে হ'ব মানে এই 5000 নিউটনৰ এটা ঘৰ্ষণ বল প্ৰয়োগ কৰিছে এতিয়া ৰেলগাড়ীখনে বলটো প্ৰয়োগ কৰিছে এটা দিশত আৰু 5000 নিউটন বল তাৰ অপজিট সাইডে প্ৰয়োগ কৰিছে গতিকে কি হ'ব তাৰ প্ৰথম প্ৰশ্নটোৰ উত্তৰ আমি উলিয়াই দিব পাৰো যে মুঠ ত্বৰণ সৃষ্টিকাৰী কেতিয়া হ'ব চোৱা ধৰি লোৱা এটা বস্তু ইয়াত আছে মই ইয়াক এইফালে ঠেলিছো ই মোক এইফালে ঠেলিছে ধৰি লোৱা মই ইয়াক এইফালৰ পৰা 40000 ত মই ধৰি লোৱা মই 40000 নিউটন এইফালে দিছো আৰু ইফালৰ পৰা মোক 5000 দিছে নিউটন দিছে গতিকে মই 40000 ৰ ভিতৰত 5000 নিউটন এটা এই বলটো সন্তুলিত কৰিবৰ কাৰণে ব্যৱহাৰ হৈ গ'ল অৰ্থাৎ ত্বৰণ সৃষ্টি তেতিয়ালৈকে হোৱাই নাই যেতিয়ালৈকে 5000 কমপ্লিট হোৱালে নাই যেতিয়া আমাৰ 5000 1 2 3 4 এনেকে বাঢ়ি গৈ আছে তেতিয়া ত্বৰণ সৃষ্টিকাৰী বলবিলাক তেতিয়া ত্বৰণৰ সৃষ্টি হ'ব তেতিয়াহে বস্তুতে গতি লাভ কৰিব গতিকে গতি লাভ কৰা বল কিমান হ'ব তেতিয়া 40000 ৰ পৰা 5000 মাইনাস কৰি যেটো পাবা এটো হ'ব ত্বৰণ সৃষ্টিকাৰী বল তাৰ পিছত নেক্সট কোৱেশ্চন দিছে ৰেলগাড়ীখনৰ ত্বৰণ ৰেলগাড়ীখনে কিমান ত্বৰণ লাভ কৰিছিলে এৰ ভ্যালুটো উলিয়াব লাগে তো তাৰ কাৰণে তোমালোকে কি ইউজ কৰিবা আমি f টো পালো ত্বৰণ সৃষ্টিকাৰী বল 35000 নিউটন ঠিক আছে এতিয়া আমি a টো নাজানো আৰু আমি কিন্তু মাসটো জানো ইয়াৰ মাসটো কিমান হ'ব ইয়াৰ এটা নিৰ্দিষ্ট ডেফিনেটলি ভৰ দিছে ভৰটো কিমান কৈছে 8000 কেজি আৰু প্ৰতিটো ইঞ্জিন 2000 কেজি 5টা ডবা তো এনেকুৱা সৰি 8টা আছিল ইয়াত 5টা আছিল তো 1 2 3 4 আৰু 5 তো প্ৰত্যেকটোতে আছে 2000 তো এনেকে 2000 কেজি আৰু ইয়াৰ আছিল 8000 কেজি গতিকে মুঠ ভৰ কিমান হ'ব ৰেলগাড়ীখন গোটেইটা প্লাস কৰিলে আমি কি পাম 2 5 10
18 গতিকে মাছটো পাম আমি 18000 কিলোগ্ৰাম গতিকে F ইকুৱেল টু m এ ইউজ কৰিবা তেতিয়া তোমালোকে ৰেলগাড়ীখনৰ ত্বৰণ পাবা ঠিক আছে সো এইটো কুৱেশ্যন ইমানতে সমাপ্ত নেক্সট কুৱেশ্যন নম্বৰ 82 এটো সেম এটো তোমালোকে ফোর্স ইকুয়াল টু মাস ইনটু এক্সিলারেশন বল সমান ভৰ পূৰণ ত্বৰণ হেতু ব্যৱহাৰ কৰিবে তোমালোকে কৰিব পাৰিবা ঠিক আছে তাৰ পিছত গতিকে কুৱেশ্যন কিটা এগিটা কুৱেশ্যন কৰা আমি ইয়াৰ নেক্সট পাৰ্টটো আমি বাকি কুৱেশ্যন খিনি আলোচনা কৰিম